কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ উদ্যোগত 2024 বৰ্ষৰ বাৰ্ষিক পিকনিক অনুষ্ঠান আজি লংচকাংথো ইকো পাৰ্কত অনুষ্ঠিত হয় আৰু উৎসৱ মাজত চাওক এই অনুষ্ঠান দেখুৱাই আছোঁ এটা এই বিশেষ অনুষ্ঠানত কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং পৰিষদীয় সদস্য বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বহু সংখ্যক আমন্ত্ৰিত অতিথি উপস্থিত থাকে। বৰ্তমান দেখুৱাই আছে আপোনালোকক ডিফু প্লাছৰ পৰা এক উৎসৱমুখৰ পৰিৱেশ বৰ্তমান লংচকাংথো ইকো পাৰ্কৰ পৰা চিলনী যি কোৱা হয় আপোনালোকে গম পায় সকলোৱে। কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়াৰ লগতে চাওক কাছে তেৰণপি বাইদেউক চাওক দেখুৱাইছোঁ বৰ্তমান এই ইকো পাৰ্কৰ পৰা লংচকাংথো বৰ্তমান এক উৎসৱমুখৰ পৰিৱেশ বৰ্তমান যিহেতু কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ বছৰেকীয়া বনভোজৰ কিছু দৃশ্যাংক দেখুৱাইছোঁ লংচকাংথো ইকো পাৰ্কৰ পৰা চিলনী যি কোৱা হয় আপোনালোকে সকলো গম পায়। আপোনাৰ চাই আছে ডিফু প্লাছ আৰু মই দেখুৱাইছোঁ বৰ্তমান ইয়াৰ কিছু পৰিৱেশ। কপিৰাইট অসুবিধাৰ বাবে মই কিছু গানবিলাক আপোনালোকক শুনাব নোৱাৰিম, জাষ্ট ভিজুৱেলটো দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব। সকলোৰে মিলন সম্প্ৰীতিৰ বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰা এই বাৰ্ষিক পিকনিক অনুষ্ঠানত উপস্থিত লোকসকলে আনন্দৰে সময় অতিবাহিত কৰে। গানবোৰ যিহেতু মই শুনাব নোৱাৰিম কাৰণ কপিৰাইট আহি যায় গানবিলাক শুনালে, গতিকে আপোনাক কিছুমান ভিজুৱেল দেখুৱাইছোঁ। কপিৰাইট অসুবিধাৰ বাবে মই আপোনালোকক গানটো শুনাব নোৱাৰিম আৰু যিহেতু চাই আছে লংচকাংথো ইকো পাৰ্কৰ পৰা দেখুৱাইছোঁ আপোনালোকক কপিৰাইট অসুবিধাৰ বাবে গানটো শুনাব নোৱাৰিম মই।